नमस्कार এটা ओमकार मैं राजकुमार आज आमार टपिक तो हम भॉइस आज आमार टपिक तो हम भॉइस और बहुत इंटरेस्टिंग हबले गई आछे टपिक तो आज भॉइस आगते बहुते पढ़ी आइছে बहुत एनेका प्रॉब्लेम है बस्तुबोर वर्ड प्लेसमेंटबोर की धरणे दिम केनेका बस्तुबोर हब बहुतर दिगदारी है किन्तु এই ভিডিওটো চোৱাৰ পিছত এই ক্লাছটো কৰাৰ পিছত ভয়েস ৰিলেটেড যিমান প্ৰবলেম আছে সবৰ 100% সলভ হ'ব কিন্তু মই কৈ আছো আৰু যদি এই ভিডিওটো চোৱাৰ পিছত যদি কাৰোবাৰ কিবা এটা প্ৰশ্ন থাকে যদি খুদে কমেন্ট সেকশনত সঁচাকৈ মই বহুত ভাল পাম আৰু তাৰ ৰিপ্লাই দি দিম এতিয়ালৈকে মই অলমোষ্ট 4টা ভিডিও দিলো কিন্তু তাত কোনো এটা প্ৰশ্ন সোধা নাই কিন্তু প্ৰশ্নবোৰ সুধিলে অলপ ভাল লাগে তেতিয়া মানে কি কনফিউজনবোৰ গম পোৱা যায় এই ভয়েসটোৰ ইয়াত মই চাৰ্ট দিছো তিনিটা চাৰ্ট আছে তাক চাৰ্টটো ভালকৈ অলপ চক এবাৰ সেই চাৰ্টটোৰ ওপৰত চকু দিলে হ'ল ভালকৈ অলপ কি কৈছে এইবোৰ শুনি ল'লে হ'ল আৰু সেই চাৰ্টটো মতে গোটেই কাম হৈ থাকিব সেই চাৰ্টটো যদি এবাৰ যদি বুজি পাই যায় বুঝিব নালাগে জাস্ট যদি চাই লয় ভালকৈ কি হৈ আছে ভয়েসত বহুত ধুনীয়াকৈ গম পাব সো চাৰ্টটো চাব চাৰ্টটো এবাৰ পঢ়ি ল'ব তাৰপিছত আমি প্ৰশ্নবোৰ সলভ কৰি যাম আৰু প্ৰশ্নবোৰ সঁচাকৈ ভয়েসটো বহুত ইজি এটা সেকশন হয় আৰু ভয়েসত আমি যিমানবোৰ মানে ভাবি থাকোঁ যে কি হ'ব কি নহ'ব তাত একো ইমান ভাবিব নালাগে সব ভয়েসৰ যিমান প্ৰবলেম আছে সব নাম্বাৰিং সিস্টেমত সলভ হ'ব যেনেকৈ 1 2 3 4 যেনেকৈ আমি নাম্বাৰবোৰ যে দেখো নহয় ঠিক তেনেকৈ সলভ হ'ব সো আহক আমি ভয়েসটো স্টার্ট কৰোঁ এই চাৰ্টটো হয় টেন্স চাৰ্ট যাক এক্টিভ টেন্স বুলিয়ে কোৱা যায় বা ইয়াক এক্টিভ চাৰ্ট বুলিও কোৱা যায় ইয়াত চক ভালকৈ আমি দেখি পাইছোঁ যে প্ৰেজেণ্ট ইনডেফিনিট কি আছে ডু ডাজ আছে প্ৰেজেণ্ট কণ্টিনিউয়াছ ইজ এম আৰ প্ৰেজেণ্ট পাৰফেক্ট হেজ হেভ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ হেজ বিন হেভ বিন past indefinite did past continuous was were past perfect had past perfect continuous had been তাৰপিছত future indefinite will shall future continuous will be shall be future perfect will have shall have future perfect continuous will have been shall have been এইবোৰ আমি টেন্সত চেঞ্জেছো আনিছিলোঁ এতিয়া সেম বস্তুবোৰ কি হ'ব চেঞ্জেছ এইবোৰে কিবা এক্টিভ টেন্স এইবোৰ এক্টিভ যিবোৰ টেন্স হয় এইবোৰ পেছিভলৈ কেনেকৈ চেঞ্জ হ'ব যেনেকৈ আমি গম পাওঁ এইটো 12টা এক্টিভ টেন্স আছে মানে 12টা যোনটো পাৰ্ট আছে এই সেম বস্তুটো কি হ'ব পেছিভ টেন্সলৈ চেঞ্জ হ'ব আমি চাওঁ এই বস্তুটো পেছিভ টেন্সলৈ কেনেকৈ চেঞ্জ হয় এক্টিভ পেছিভ চাৰ্টত এই চাৰ্টত মন দিয়ক এইটো এক্টিভ পেছিভ চাৰ্ট হয় ইয়াক এক্টিভ টেন্স চাৰ্ট ইয়াক এক্টিভ টেন্স পেছিভ টেন্স চাৰ্ট বুলিও কোৱা যায় ভালকৈ মন দিব চাওক যিমান আমি প্ৰশ্ন থাকিব তাত এইবোৰে দেখিম আমি হেল্পিং ভাৰ্ব যোনটো হ'ব মানে এইবোৰে দেখিম তাতকৈ বেছি একো নেদেখোঁ আমি যদি আমি এক্টিভ টেন্সত যদি ডু ডাজ দেখিছোঁ তাক যদি পেছিভ টেন্স বনাব লওঁ পেছিভ ভইচ যদি বনাব লওঁ ডু ডাজক আমি চেঞ্জ কৰি দিম ইজ এম আৰ চেঞ্জ কৰি দিম ইজ বিং এম বিং আৰ বিংলে হেজ হেভ যদি দেখোঁ হেজ বিন হেভ বিনলে চেঞ্জ কৰিম আৰু যদি হেজ বিন হেভ বিন দেখোঁ তাক আমি চেঞ্জ নকৰোঁ মন দিব যদি আমি হেজ বিন হেভ বিন দেখিম তাক চেঞ্জ নকৰোঁ হেজ বিন হেভ বিন তেনেকৈ থাকিব দিম হেল্পিং ভাৰ্বটো নেক্সট যদি ডিড দেখোঁ তাক চেঞ্জ কৰি দিম ৱাজ ৱেৰলে আৰু ৱাজ ৱেৰ যদি দেখোঁ আমি তাক ৱাজ বিং ৱেৰ বিংলে চেঞ্জ কৰি দিম হেড যদি দেখোঁ হেড বিংলে চেঞ্জ কৰি দিম আৰু হেড বিন যদি দেখোঁ আমি চেঞ্জ নকৰোঁ নেক্সট আছে উইল চেল যদি আমি উইল চেল দেখোঁ তাক ফটকৈ তাক আমি চেঞ্জ কৰি দিম উইল বি চেল বিলে আৰু উইল বি চেল বি যদি দেখোঁ তাক আমি চেঞ্জ নকৰোঁ আৰু উইল হেভ চেল হেভ যদি দেখোঁ আমি তাক চেঞ্জ কৰিম উইল হেভ বিন চেল হেভ বিন আৰু উইল হেভ বিন চেল হেভ বিন যদি দেখোঁ হেল্পিং ভাৰ্ব হিচাপে তাক আমি চেঞ্জ নকৰোঁ ভালকৈ মন দিব ভালকৈ চাওক এক্টিভ টেন্স টোটেল 12টা আছে আৰু পেছিভ টেন্স যদি আপুনি কাউণ্ট কৰে টোটেল 8টা আছে কাৰণ 4টা বস্তুটো চেঞ্জেছ নাহে মানে পেছিভ টেন্স 4টা আছে আৰু এক্টিভ টেন্স টোটেল 12টা মানে 12তে 20টা টোটেল আছে মানে আমাৰ ওচৰত টেন্স যদি আমি ক'বলৈ যাওঁ 12টা নহয় টেন্স টোটেল 20টা আছে আৰু এই 20টাই মানে কি হয় টেন্সত ডিল কৰে আৰু ইনে আমি যেতিয়া ফৰ্মেলি যেতিয়া পঢ়াওঁ কোৱা যায় যে টেন্স অকল 8টাহে ইউজেছত আহে ইউজেছত অহা মানে কথাটো কি হ'ল সেই অকল পেছিভ টেন্সবোৰে ফৰ্মেল সেন্সত ইউজ কৰা যায়
আশা কৰোঁ বস্তুটো চাৰ্টটো বুজিছে চাগে আৰু এই বস্তুটো এনেকৈ দেখিলেহে চেঞ্জ কৰিব ডু ডাজ যদি দেখে ইজ এমাৰলে চেঞ্জ কৰিব যদি স্পেচিয়েলি মন দিব হেজ বিন হেভ বিন যদি দেখে কেতিয়াও চেঞ্জ নকৰিব আৰু হেড বিন যদি দেখে কেতিয়াও চেঞ্জ নকৰিব উইল বি চেল বি কেতিয়াও চেঞ্জ নকৰিব আৰু উইল হেভ বিন চেল হেভ বিন চেঞ্জ নকৰিব বাকীবোৰ চাৰ্টৰ মতে চেঞ্জ হৈ যাব নেক্সট চাৰ্টটোলৈ আহোঁ নেক্সট আৰু ফাইনেল চাৰ্ট আছে আমাৰ ওচৰত ছাবজেক্টিভ এণ্ড অবজেক্টিভ চাৰ্ট ভালকৈ মন দিব কাৰণ আমি ছাবজেক্ট যেতিয়া আমি এক্টিভ ভইচত যিবোৰ দেখিম ছাবজেক্ট সেই বস্তুবোৰ পেছিভ ভইচত চেঞ্জেছ আহিব কেনেকৈ আহিব ভালকৈ চাওক চাৰ্টটো সি যদি দেখোঁ লিখা আছে সি যদি দেখোঁ আমি যেতিয়া বস্তুটো অবজেক্টলৈ নিম তাক মানে চেঞ্জ কৰিম পেছিভলৈ সিটো চেঞ্জ হ'ব বাই হিমলে চিটো চেঞ্জ হ'ব বাই হাৰলে নেম যদি দেখোঁ বাই নেমলে যেনেকৈ যি হয় ৰোহিত যদি থাকে বাই ৰোহিত কৰি দিম ঠিক ইট যদি থাকে আমি বাই ইট কৰিম ইউ যদি দেখোঁ আমি বাই ইউ কৰিম উই যদি দেখোঁ বাই আছ চেঞ্জ কৰি দিম দে যদি দেখোঁ বাই দেম কৰি দিম আই যদি দেখোঁ বাই মি কৰি দিম আকৌ এবাৰ কৈছোঁ হি যদি দেখোঁ বাই হিম কৰিম চি যদি দেখোঁ বাই হাৰ কৰি দিম নেম যদি দেখোঁ বাই নেম কৰিম ইট যদি দেখিম বাই ইট কৰিম ইউ যদি দেখোঁ বাই ইউ কৰিম উই যদি দেখোঁ বাই আছ কৰিম দে যদি দেখিম বাই দেম কৰিম আৰু আই যদি দেখোঁ বাই মি কৰিম এইবোৰ এনেকৈ চেঞ্জেছ আহিব বাকী একো বহুত কৰিব নালাগে যোনটো গ্ৰুপ 1ত আহে ইমানটোৱে চেঞ্জেছ হ'ব আৰু ইয়াৰ ওপৰতে গোটেই ভইচটো কি হ'ব ডিপেণ্ড কৰিব ইয়াত যোনটো মেইনলি যোনটো ফৰ্ম থাকিব ছাবজেক্ট হেল্পিং ভাৰ্ব মেইন ভাৰ্ব আৰু অবজেক্ট আৰু ইয়াক আমি জাষ্ট নাম্বাৰ এটা লৈ লওঁ ছাবজেক্টটোক আমি 1 মানি লৈছোঁ হেল্পিং ভাৰ্বটোক 2 মানি লৈছোঁ মেইন ভাৰ্বটোক 3 মানি লৈছোঁ আৰু অবজেক্টটোক 4 মানি লৈছোঁ বলক আগবাঢ়োঁ আৰু বস্তুটোক ফৰ্মুলা মতে ভইচ সলভ কৰি যাওঁ আশা কৰোঁ চাৰ্টটো চবে বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ এতিয়া আহক আমি এক পিনৰ পৰা কি কৰিম প্ৰশ্ন সলভ কৰিম বস্তুটো তেতিয়া কি হ'ব বুজি পোৱা যাব বেছি ভালকৈ ভইচ বস্তুটো মানে কি জাষ্ট এটা আমি গম পাব লাগে সাউণ্ড আৰু ইয়াৰ দুটা পাৰ্ট আছে এটা দুটা সেকশ্যনে আছে এক্টিভ ভইচ আৰু পেছিভ ভইচ আৰু এই গোটেই ভইচটো আমি টোটেল 3টা গ্ৰুপত পঢ়িম তেতিয়া কি হ'ব বস্তুটো আৰু ইজি হৈ যাব 3টা গ্ৰুপ বনাম এতিয়া প্ৰথমে গ্ৰুপ এ টো ষ্টাৰ্ট কৰিম প্ৰথমে আমি ইয়াৰ ফৰ্মেট এটা বনাবলৈ চেষ্টা কৰোঁ আহক এই চাই লওঁ ফৰ্মেটটো হয় কি ভইচ বস্তুটো এক্টিভ ভইচ আৰু পেছিভ ভইচৰ ফৰ্মেটটো চাই লওঁ এক্টিভ ভইচৰ যোনটো ফৰ্মেট হ'ব এনেকৈ হ'ব এক্টিভ ভইচৰ যেনে থাকিব তাত ছাবজেক্ট থাকিব হেল্পিং ভাৰ্ব থাকিব মেইন ভাৰ্ব থাকিব প্লাছ অবজেক্টটো থাকিব নৰ্মেল সেন্টেন্সৰ কাৰণে কৈ আছোঁ ছাবজেক্ট থাকিব হেল্পিং ভাৰ্ব থাকিব মেইন ভাৰ্ব থাকিব অবজেক্ট থাকিব ইয়াতকৈ বেছিও যদি কিবা এটা থাকে তাৰ কেনেকৈ হ'ব সেই বস্তুটো আগলৈ ক'ম বস্তুটো এনেকৈ থাকিব যোনটো ফৰ্মেট হ'ব এতিয়া ইয়াত পেছিভ ভইচ যেনেকৈ এইটো ফৰ্মেটটো ভাবি লৈছে পেছিভ ভইচ কেনেকৈ বনাব লাগে চ' পেছিভ ভইচ বনাবৰ কাৰণে আমাক কি কৰিব লাগে পেছিভ ভইচ যোনটো বনাবৰ কাৰণে কি কৰিব লাগে আমাক বেছি একো কৰিব লাগে এই যোনটো অবজেক্টটো আছে ইয়াক সদায় টানি পিনি ইয়াক যেনেকৈ 1 নম্বৰ লৈ লৈছোঁ ইয়াক 2 নম্বৰ লৈ লৈছোঁ ইয়াক 3 নম্বৰ লৈছোঁ ইয়াক 4 নম্বৰ লৈ লৈছোঁ আমি পেছিভ ভইচ বনাবৰ কাৰণে কি কৰিব লাগে এই 4 নম্বৰটো উঠাই পিনি যেনেকৈ আছে বস্তুটো ঠিক তেনেকৈ 1 নম্বৰ ওচৰলৈ লৈ আহিব লাগে 4 নম্বৰটো আহি ইয়াত বহি যাব আকৌ এবাৰ কৈছোঁ যোনটো 4 নম্বৰটো আছে ই কি হ'ব 1 নম্বৰ ওচৰলৈ আহি পিনি বহি যাব আৰু এই 1 নম্বৰটো যোনটো আছে ই 4 নম্বৰৰ ওচৰত গৈ বহিব কেনেকৈ বহিব ছাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে যোনটো ছাবজেক্টিভ অবজেক্টিভ চাৰ্টত এটা চাৰ্টটো আছে নহয় তাত যি কৈছে চাৰ্টৰ মতে বহি যাব চাৰ্টত আছে চাগে ইট কি হ'ব বাই ইট যিকেইটা আছে মানে নেম বাই নেম হৈ যায় না ঠিক তেনেকৈ বহি যাব এতিয়া থাকিলে হেল্পিং ভাৰ্বটো কি হ'ব টেন্স চাৰ্টৰ মতে চেঞ্জ হৈ যাব হেল্পিং ভাৰ্বটো কি হ'ব জেগাত থাকিব হেল্পিং ভাৰ্বটো কি হ'ব জেগাত থাকিব কিন্তু ই টেন্স চাৰ্টৰ মতে চেঞ্জ হ'ব যেনে ডু ডাজ আছে কি বনি যাব ইজ এম আৰ বনি যাব ইজ এম আৰ ৱাজ ৱেৰ বনি যাব ঠিক তেনেকৈ বস্তুটো কি হ'ব সৰি ইজ এম আৰ ইজ বিং এম বিং আৰ বিং চেঞ্জ হৈ যাব এনেকৈ হ'ব হেল্পিং ভাৰ্বটো কি জেগাত থাকিব ই কিন্তু টেন্স চাৰ্টৰ মতে চেঞ্জ হৈ যাব যোনটো এক্টিভ পেছিভ যোনটো টেন্স চাৰ্ট আছে এক্টিভ পেছিভ যোনটো চাৰ্ট আছে তাৰ মতে চেঞ্জ হৈ যাব আৰু ইয়াত যোনটো 3 নম্বৰ আছে মেইন ভাৰ্ব
মেইন ভাৰ্ব ইয়াত আমি 3 দেখি আছোঁ মেইন ভাৰ্ব যোনটো 3 দেখি আছোঁ ই সদায় থাৰ্ড ফৰ্মলৈ গুচি যাব ই কি হ'লে গুচি যাব থাৰ্ড ফৰ্মলৈ গুচি যাব ই সদায় থাৰ্ড ফৰ্মলৈ গুচি যাব 3 নম্বৰত আছে সিধা দুনিয়াৰ যিমান ভইচ আছে যদি আমি তাক সলভ কৰি আছোঁ যদি এক্টিভৰ পৰা যদি পেছিভলৈ নিব বিচাৰিছোঁ সি সদায় থাৰ্ড ফৰ্মলৈ গুচি যাব তাক যদি কোনোবা বেলেগ ফৰ্ম দি আছে ভুল হ'ব অকল সি থাৰ্ড ফৰ্মলৈ যাব আকৌ এবাৰ কৈছোঁ অবজেক্টটো 4 নম্বৰত আছে ই 1 নম্বৰত আহি পিনি বহি যাব যেনেকৈ আছে তেনেকৈ বহি যাব অবজেক্টটো আমি যেনেকৈ দেখি আছোঁ তেনেকৈ বহি যাব 4 নম্বৰটো আহি 1 নম্বৰত বহি যাব একদম পূৰা একদম ভালকৈ ধৰি আনি চুচৰাই বগৰাই পূৰা ইয়াক 1 নম্বৰত বহাই দিব লাগে একো টেনশ্যন ল'ব নালাগে 1 নম্বৰত বহাই দিব লাগে যোনটো হেল্পিং ভাৰ্ব আছে ইয়াক টেন্স চাৰ্টৰ মতে চেঞ্জ কৰি দিব লাগে যোনটো চাৰ্টত আপুনি 1 নম্বৰ চাৰ্টত দেখি পাইছে নেক্সট মেইন ভাৰ্ব ইয়াত 3 নম্বৰ দেখিছোঁ ইয়াক থাৰ্ড ফৰ্মলৈ লৈ যাব লাগে থাৰ্ড ফৰ্ম যদি যেনেকৈ ছাপ'জ গ' লিখা আছে তেনেকৈ গ' লিখা আছে যদি ৱৰ্ড গ' লিখা আছে ইয়াৰ থাৰ্ড ফৰ্ম কি হয় গান হয় ইয়াক চিধা থাৰ্ড ফৰ্ম বনাব লাগিব আৰু যোনটো 1 নম্বৰটো আছে ইয়াক গৈ পিনি 4 নম্বৰত বহাই দিব লাগে ই ক'ত আহি বহিব 4 নম্বৰত বহিব ই ছাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে প্ৰশ্ন লওঁ বস্তুটো ধুনীয়াকৈ ক্লিয়াৰ হ'ব যেনেকৈ কুৱেশ্যন 1 লৈছোঁ লিখিলোঁ হি ইজ ড্ৰাইভিং কাৰ প্ৰশ্ন লিখিছোঁ হি ইজ ড্ৰাইভিং এ কাৰ লিখিছোঁ নাম লিখিছোঁ সেইকাৰণে হি ইজ ড্ৰাইভিং এ কাৰ আমি নিয়ম গম পালোঁ সেইটো হ'ল আমাৰ 1 2 3 এই কাৰ এটা হয় 4 নিয়মে কি কৈছে যোনটো 4 নম্বৰটো আছে যেনেকৈ আছে তেনেকৈ 1 নম্বৰলৈ আনিব লাগে পেছিভ ভইচ এইটো এক্টিভ ভইচ হয় ইয়াক পেছিভ ভইচ বনাব লাগে এইটো এক্টিভ ভইচ হয় ইয়াক পেছিভ ভইচ বনাব লাগে যোনটো আমি 4 নম্বৰত দেখিছোঁ তাক 1 নম্বৰলৈ ধুনীয়াকৈ এনেকৈ লৈ আহিব লাগে লিখা আছে এ কাৰ ইয়াতো লিখিম আমি এ কাৰ হৈ গৈছে এ কাৰ হৈ গৈছে এ কাৰ লিখা আছিলে এ কাৰ এতিয়া আমি ইয়াক দেখি আছোঁ ই ইজ দেখি আছোঁ ই নিজৰ জেগাতে থাকিব ই 2 নম্বৰতে আহিব ইজটো চেঞ্জ আমি চাৰ্টৰ মতে চাওঁ ইজটো আমি দেখিছোঁ ইজ বিং ইজটো আমি চেঞ্জ দেখিছোঁ ইজ বিং চাৰ্টত চাব বস্তুটো ক্লিয়াৰ হ'ব ইজটো চেঞ্জ হ'ব ইজ বিংলে নেক্সট ড্ৰাইভিংটো সদায় থাৰ্ড ফৰ্মলৈ যাব ড্ৰাইভিংটো কি হ'লে থাৰ্ড ফৰ্মলৈ যাব আমি ভালকৈ গম পাওঁ ড্ৰাইভিঙৰ থাৰ্ড ফৰ্ম হয় ড্ৰাইভেন ড্ৰাইভিঙৰ থাৰ্ড ফৰ্ম হয় ড্ৰাইভেন এই থাৰ্ড ফৰ্মলৈ গুচি গ'ল নেক্সট হি থাকি গ'ল হিটো চেঞ্জ হ'ব কিহৰ মতে ছাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে হি চেঞ্জ হ'ব ছাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে হি চেঞ্জ হ'ব ছাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে হিটো যেতিয়া চাৰ্টত চাব হিটো চেঞ্জ হৈছে বাই হিমলৈ আমি এইখিনি জেগা নাই এইখিনি লিখি দিছোঁ বাই হিম আকৌ এবাৰ চাওক আকৌ এবাৰ কৈছোঁ ভালকৈ চাব এইটো আমাৰ এক্টিভ হয় এইটো এক্টিভ সেন্টেন্স হয় এক পেছিভ বনাম ভালকৈ চাব আকৌ এবাৰ 4 নম্বৰটো 1 নম্বৰলৈ আহিব মানে ই উঠি পিনি যেনেকৈ আছে তেনেকৈ 1 নম্বৰলৈ আহিব কাৰটো বনি যাব এ কাৰ আছে মানে এ কাৰ লিখিম আমি ইয়াত ইজ দেখিছোঁ ইয়াক লিখিম আমি টেন্স চাৰ্টৰ মতে ইজটো বনিব ইজ বিং ইজটো বনি গ'ল ইজ বিং ইয়াত ড্ৰাইভিং দেখিছোঁ মানে ড্ৰাইভ ৱৰ্ডটোৰ থাৰ্ড ফৰ্ম হয় ড্ৰাইভ ৱৰ্ডটোৰ থাৰ্ড ফৰ্ম হয় ড্ৰাইভেন থাৰ্ড ফৰ্ম হয় ড্ৰাইভেন হৈছে এতিয়া লাষ্টত থাকি গ'ল এই 1 নম্বৰটো গুচি যাব 4 নম্বৰ ওচৰলৈ
সাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে আৰু হিটো চেঞ্জ আমি দেখি আছোঁ হি জেগাত লিখা আছে যোনটো অবজেক্টিভ চাৰ্টত দেখি আছোঁ হি বনি যাব হিটো বাই হিম ঠিক আছে সো এ কাৰ ইজ বিং ড্ৰাইভেন বাই হিম ইজি আছে আৰু এক্সাম্পল লওঁ আৰু এক্সাম্পল লওঁ আৰু এক্সাম্পল লিখিলোঁ আই এইটো এক্টিভ হয় দেই যোনটো প্ৰশ্ন লিখিম এইটো এক্টিভ থাকিব আৰু যোনটো সলভ কৰিম এইটো পেছিভ হ'ব আই হেভ সিন দ্য তাজ কি লিখিলোঁ আই হেভ সিন দ্য তাজ নাম্বাৰিং কৰক 1 2 3 4 নাম্বাৰিং কৰিলোঁ নিয়মে কি কয় 4 নম্বৰটো সদায় কি হ'ব 1 নম্বৰতে আহি বহি যাব 4 নম্বৰটো আহি পিনি 1 নম্বৰতে আহি বহি যাব দ্য তাজ দেখিছোঁ দ্য তাজটো দ্য তাজে লিখি দিম এটা বস্তু সদায় মনত থ'ব যদি আপুনি স্মল লেটাৰ দেখি আছোঁ এইপিনে আহি খালি কেপিটেল লেটাৰ হ'ব এইটো কিন্তু মনোযোগ দিব লাগে অলপ দ্য তাজ লিখিলোঁ নেক্সট 2 নম্বৰ হেভ টু কি হ'ব হেভ টু টেন্স চাৰ্টত চ হেভ টু বনিব ইয়াত চাৰ্টত দেখি আছে হেভ টু দেখি আছে হেভ বিন চাগে এট প্ৰেজেণ্ট হেভ বিন লিখি থওঁ মই ইয়াত কিছুমান কথা আছে হেভ বিন লিখি থৈছোঁ কিন্তু এইটো অলপ ভুল আছে মই কম কি ভুল আছে প্ৰথম সলভ কৰি লওঁ তাত চাৰ্টত দেখি আছে হেভ টু হেভ বিন বনিছে ঠিক আছে চিন থাৰ্ড ফৰ্মে চিনৰ থাৰ্ড ফৰ্ম চিনে হয় মানে ইয়াৰ ফাৰ্ষ্ট ফৰ্মটো চি হয় সেইকাৰণে চিন লিখাই আছে সেইকাৰণে চিনে লিখি থ'ম ঠিক আছে থাৰ্ড ফৰ্মটো ঠিক আছে নেক্সট আই ই 1 নম্বৰ হয় ই যাব 4 নম্বৰলৈ আমি ভালকৈ আই টু বাই মিলে চেঞ্জ হৈছে সেইকাৰণে ইয়াতো বাই মি লিখিম আৰু এবাৰ চাওক দ্য তাজটো 1 নম্বৰলৈ আনিলোঁ যেনেকৈ আছে তেনেকৈ হেভ টু চেঞ্জ কৰিছোঁ হেভ বিনলে চিৰ থাৰ্ড ফৰ্ম চিনে হয় আৰু চিন ইয়াত অলৰেডি থাৰ্ড ফৰ্মতে আছে সেইকাৰণে একো চিন্তা কৰিব নালাগে চিনে লিখি থ'ব লাগে আৰু আইটো বাই মিলে এতিয়া মই ক'লোঁ যে ইয়াত কিবা এটা ভুল আছে এইটো হেভ নহ'ব ইয়াত হেজ হ'ব ইয়াত হ'ব হেভ নহয় হেজ হ'ব কাৰণ ইয়াত আমি যেতিয়া পেছিভ ভইচ ল'লে মানে এটা বস্তু মন দিব লাগিব তাত ছিংগুলাৰ আৰু প্লুৰেল মনত দিব লাগিব মানে একবচন আৰু বহুবচনলৈ মনত দিব লাগিব ইয়াত যোনটো কি কৈ আছে নহয় আই হেভ চিন দ্য তাজ ইয়াত একো মানে তাৰ বাহিৰেও কোনোবা এটা আৰু বহুতে দেখিছে সেইকাৰণে ইমান প্ৰব্লেম নাই সেইকাৰণে ইয়াত বস্তুটো হেভ হৈ আছে কিন্তু ইয়াত যেতিয়া প্ৰশ্নটো সলভ কৰিছোঁ দ্য তাজ বুলি যেতিয়া কৈছে তাজমহল অকল এটাই আছে তাতকৈ বেছি নাই যেনেকৈ কাজিৰঙা এটাই আছে সেইকাৰণে ইয়াত হেভ নহয় হেজ হ'ব এই বস্তুটো অলপ মন দিব লাগিব যিকোনো প্ৰশ্নত যিমানে সলভ কৰিম তাত যদি ছিংগুলাৰ আৰু প্লুৰেল মানে একবচন আৰু যদি বহুবচন আছে তাত কি মনোযোগ দিব লাগিব যদি বহুবচন আছে হেভ হৈ যাব আৰু যদি একবচন আছে হেজ হ'ব ইয়াত মানে দ্য তাজমহল এটা আছে সেইকাৰণে ইয়াত হেজ হ'ব বুজি পাইছে চাগে আকৌ এবাৰ কৈছোঁ ইয়াত যোনটো ই টেন্স চাৰ্টৰ মতে হেভ টু চেঞ্জ টেন্স চাৰ্টৰ মতে হেভ টু হেভ বিন হ'ব লাগিছিলে কিন্তু ইয়াত হেজ বিন হ'ব কাৰণ এইটোৱে যে কাৰণ তাজমহল এটা আছে সেইকাৰণে হেভ বিন নহয় কিন্তু ইয়াত হেজ বিন হ'ব বস্তুটো কমপ্লিট কৰিছোঁ চিনটো থাৰ্ড ফৰ্ম চিনে হয় দ্য তাজটো 1 নম্বৰলৈ আহে আই চাৰ্টৰ মতে যদি চাওঁ আইটো বাই মিলে চেঞ্জ হৈছে আৰু এক্সাম্পল লওঁ আৰু বুজি পাব ভালকৈ আৰু এক্সাম্পল লওঁ 3 নম্বৰ এটা হি ড্ৰাইভছ কাৰ ইয়াত আমি ভালকৈ চাব লাগে ইয়াত কি অকল 3টা আছে আমি যেতিয়া কাউণ্টিং কৰিম নহয় 1 2 3 হৈ আছে মানে ইয়াত হেল্পিং ভাৰ্ব নাই এনেকুৱা চিটুৱেশ্যনত কি কৰিম এনেকুৱা চিটুৱেশ্যনত টেনশ্যন ল'ব নালাগে এনেকুৱা সময় যোনটো আমি ভাৰ্ব দেখিম সি সদায় 3 নম্বৰে হ'ব ই সদায় 3 নম্বৰে হ'ব কাউণ্টিং এনেকৈ হ'ব 1 3 4 ইয়াত মানে হেল্পিং ভাৰ্ব নাই যেতিয়া আমি গম পাম যে হেল্পিং ভাৰ্ব নাই
সেই সময়ত মাথাত সদায় আমাৰ আহিব লাগে ডু ডাজ। হেল্পিং ভাৰ্ব যদি একো নাথাকে সদায় ভাবি ল'ব লাগে যে তাত ডু ডাজ আছে। ইনডাইৰেক্টলি ডাইৰেক্ট ভাবি ল'ব লাগে যে তাত কি হেল্পিং ভাৰ্ব একো নাই, তাত মানে ডু ডাজ আছে। তো হৈ গ'ল, নাম্বাৰিং কৰিছোঁ 1, 2 নম্বৰত হেল্পিং ভাৰ্ব থাকে, হেল্পিং ভাৰ্ব নাই, সেইকাৰণে 2 নম্বৰ নিলিখিলোঁ, চিধা 1, 3, 4 লিখিলোঁ। মানে তাত ডু ডাজ আছে। কি আছে? ডু ডাজ আছে। প্ৰচেছ চেম হ'ব। কাৰ লিখিম ইয়াত, কাৰ লিখিলোঁ, মানে ডু ডাজটো কি হ'লে চেঞ্জ হয়? ইজ এম আৰলে। আমি গম পাওঁ তেতিয়া কি লিখিম এইখিনি? ডু ডাজ আছে, তেতিয়া আমি ইজ এম আৰলে চেঞ্জ হ'ব। ইজটো কিহৰ কাৰণে দৰকাৰ হয়? ছিংগুলাৰৰ কাৰণে, এমটো স্পেচিয়েলি আইৰ কাৰণে, আৰু আৰটো প্লুৰেলৰ কাৰণে। ইয়াত কাৰটো আমি ছিংগুলাৰ দেখি আছোঁ, সেইকাৰণে ইয়াত কি আহিব? কাৰ ইজ আহিব। কি আহিব? ইজ আহিব। ডু ডাজ আছে সেইকাৰণে ইজ আহিব। এতিয়া নেক্সট দেখিছোঁ ড্ৰাইভছ। ই থাৰ্ড ফৰ্মলৈ যাব, কাৰণ ই 3 নম্বৰত আছে, কাৰণ 3 কৈ আছে কাৰণ 3 নম্বৰ আছে। ড্ৰাইভছটো কি হ'ব? ড্ৰাইভেন। কি হ'ব? ড্ৰাইভেন। কি হ'ল? কাৰ ইজ ড্ৰাইভেন। সিটো 1 নম্বৰ আছে, 4 নম্বৰলৈ গুচি যাব। কাৰ ইজ ড্ৰাইভেন, সিটো যদি আমি চাৰ্টত চাওঁ, চাৰ্টৰ মতে গৈ আছে বাই হিম। চব কিমান ধুনীয়াকৈ চল্ভ হৈছে, বহুত ইজি আছে। কাৰ ইজ ড্ৰাইভেন বাই হিম, চাৰ্টৰ মতে জাষ্ট চাৰ্টটো চব, চাৰ্টত যি কৈছে তেনেকৈ কৰি দিয়ক, কেতিয়াও ভুল নহ'ব। ইয়াত একো হেল্পিং ভাৰ্ব যেতিয়া নাথাকিব আমি ভাবি ল'ব লাগে যে ইয়াত ডু ডাজ আছে। এইটো গ্ৰুপ এ চল্ভ কৰি আছোঁ দেই, এইটো গ্ৰুপ এ চল্ভ কৰি আছোঁ, কৈ দিছোঁ ইয়াত। এইটো গ্ৰুপ এ হয়, ইয়াৰ পিছত গ্ৰুপ বি, গ্ৰুপ চি আহিব, আৰু দুটা আহিব। হ'ল, কাৰ 4 নম্বৰ আছে, যেনেকৈ আছে তেনেকৈ আহি বহিলে। ইয়াত একো হেল্পিং ভাৰ্ব নাই, সেইকাৰণে আমি ইজ ল'লোঁ। ঠিক আছে। আৰু ড্ৰাইভছৰ মানে ড্ৰাইভৰ থাৰ্ড ফৰ্ম হয় ড্ৰাইভেন, আৰু হিটো চেঞ্জ হৈছে বাই হিমলে। আৰু প্ৰশ্ন লওঁ, আৰু বুজি পাব লাগিব ভালকৈ, আৰু প্ৰশ্ন লওঁ। অলপ লেন্দি প্ৰশ্ন লওঁ এবাৰ। হি ৱাজ flying kite with father on the roof in front of friends today. ভালকৈ চাওক প্ৰশ্নটো, এটা এক্টিভ হয়। আমি ইয়াত দেখি আছোঁ যে প্ৰশ্নটো কি বহুত লেন্দি আছে। কি প্ৰশ্নটো বহুত লেন্দি আছে, একো ভাবিব নালাগে। যিমান লেন্দি প্ৰশ্ন হয় ইমান ইজি হয় প্ৰশ্নটো। আকৌ এবাৰ কৈছোঁ, প্ৰশ্ন যিমান লেন্দি থাকিব বস্তুটো ইমান ইজি হ'ব। ইয়াত ভালকৈ চাওক, লিখা আছে হি ৱাজ ফ্লাইং কাইট উইথ ফাদাৰ অন দ্য ৰুফ ইন ফ্ৰণ্ট অফ ফ্ৰেণ্ডছ টুডে। এনেকুৱা যেতিয়া লেন্দি প্ৰশ্ন থাকিব সেই সময়তে আমাক একো টেনশ্যন ল'ব নালাগে, চিধা 1, 2, 3, 4 কাউণ্টিং কৰি দিব লাগে। 1, 2, 3, 4। বাকী যিবোৰ আছে তেনেকৈ থাকি যাব। এই 4টা ৱৰ্ডক চল্ভ কৰিব লাগে, এই 4টা ৱৰ্ডক চল্ভ কৰিব লাগে। বাকী যেনেকৈ আছে তেনেকেই এৰি দিব লাগে, বাকী যেনেকৈ আছে তেনেকৈ মানে লিখি দিব লাগে, কেতিয়াও ভুল নহয়। আমি এই বস্তুটো চল্ভ কৰি নকল, আৰু বাকীবোৰ চাব বহুত ইজি হৈ যাব। ইয়াত আমি কাইটটো ই 4 নম্বৰ হয়, ই 3 নম্বৰ হয়, ই 2 নম্বৰ হয়, ই 1 নম্বৰ হয়। 4 নম্বৰটোক আমি কি যেনেকৈ আছে তেনেকৈ লিখোঁ, কাইট হৈ গ'ল। নেক্সট 2 নম্বৰত আছে কি ৱাজটো আমি দেখিছোঁ চেঞ্জ হৈছিলে ৱাজ বিংলে, ৱাজটো চেঞ্জ হৈছিলে ৱাজ বিংলে, ৱাজটো চেঞ্জ হৈছে ৱাজ বিংলে। নেক্সট দেখিছোঁ 3 নম্বৰ ফ্লাই মানে ফ্লাইৰ থাৰ্ড ফৰ্ম হয় ফ্ল'ৱেন, ফ্লাইৰ থাৰ্ড ফৰ্ম হয় ফ্ল'ৱেন, আৰু হিটো চেঞ্জ হ'ব ছাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে
বাই হিম বাই হিম ইমানটো চেঞ্জ কৰিলোঁ কাইট ৱাজ বিং ফ্ল'য়েন বাই হিম বাকী যেনেকৈ আছে তেনেকৈ লিখি থৈ দিব লাগে লিখি দিম আমি জাষ্ট তেনেকৈ উইথ ফাদাৰ অন দ্য roof in front of friends today. Solve. আকৌ এবাৰ কৈছোঁ চাওক এনেকুৱা যেতিয়া লেন্দি প্ৰশ্ন হ'ব সদায় ভাবিব যে বহুত বস্তুটো বহুত ইজি হয় ইয়াত একো ইমান কৰিব নালাগে লেন্দি প্ৰশ্ন দেখিছে কাউণ্টিং কৰক 1 2 3 4 যদি তাত হেল্পিং ভাৰ্ব নাই ভাবি লওক যে ডু ডাজ আছে বস্তুটো তেনেকৈ চেঞ্জ কৰিব লাগে আৰু প্ৰথম 4টা কাউণ্টিং কৰক 1 2 3 4 আৰু সেই বস্তুটোক সলভ কৰক আৰু বাকী যিবোৰ থাকি গৈছে তেনেকৈ লিখি থৈ দিয়ক কুৱেশ্যন সলভ তাত একো ভাবিব নালাগে 100% শুদ্ধ হ'ব যেনেকৈ ইয়াত কৰিলোঁ কাইট কাইট তেনেকৈ লিখিলোঁ এইটো হয় 4 নম্বৰ ৱাজটো চেঞ্জ হ'ল এই 2 নম্বৰ হয় ৱাজ বিং নে থাকি গ'ল এই থাৰ্ড ফৰ্মলৈ গুচি গ'ল আৰু হিটো ছাবজেক্টিভ অবজেক্টিভ চাৰ্টৰ মতে চেঞ্জ কৰিলোঁ বাই হিম হ'ল বাকী যিবোৰ আছিলে তেনেকৈ লিখি থৈ দিলোঁ একো ইয়াত ভাবিব নালাগে যদি প্ৰশ্ন লেন্দি হৈছে মানে বেছি ইজি প্ৰশ্ন হয় আৰু এটা সলভ কৰোঁ অলপ আৰু ইজি হ'ব আৰু এটা লিখিম যেনেকৈ Sachin will play cricket for India. লিখিলোঁ Sachin will play cricket for India. ইয়াতো দেখিছোঁ কাউণ্ট কৰিব লাগে একো ভাবিব নালাগে কাউণ্ট কৰিব লাগে 1 2 3 4 5 6 ছটা দেখি আছোঁ মানে 4 নম্বৰলৈকে যাম আমি 1 2 3 4 ইমানটো সলভ কৰিব বাকী যেনেকৈ আছে তেনেকৈ লিখি থৈ দিব লাগে 4 নম্বৰটোত প্ৰথমে আনিম ক্ৰিকেট লিখিম উইলটো টেন্স চাৰ্টৰ মতে চেঞ্জ কৰি দিম যিটো টেন্স চাৰ্ট আছিলে এক্টিভ চাৰ্ট পেছিভ চাৰ্ট যোনটো তাৰ মতে চেঞ্জ কৰি দিম উইলটো চেঞ্জ হয় উইলটো চেঞ্জ হয় উইল বিলে প্লেটো প্লেৰ থাৰ্ড ফৰ্ম হয় প্লে ইফ ক্ৰিকেট উইল বি প্লেড ইয়াত কি আছে নেম দেখিছোঁ কি শচীন কি এটা নাম হয় আমি ভালকৈ চাৰ্টত গম পাওঁ নেমটো কি বাই নেম বনি যায় মানে ইয়াত শচীন আছে কি বনি যাব বাই শচীন আৰু ইয়াত ফৰ ইণ্ডিয়া দেখিছোঁ ফৰ ইণ্ডিয়া লিখি থৈ দিম ফৰ ইণ্ডিয়া ইজি আছে বহুত ইজি আছে আকৌ এবাৰ চাই লওক ক্ৰিকেট উইল বি প্লেড ক্ৰিকেট 1 নম্বৰ হয় ক্ৰিকেট লিখিলোঁ 1 নম্বৰলৈ আহি গ'ল 4 নম্বৰটো উইলটো চেঞ্জ হয় চাৰ্টৰ মতে উইল বিলে আৰু প্লেৰ থাৰ্ড ফৰ্ম হয় প্লে আৰু শচীনটো নেম হয় সেইকাৰণে বাই নেম হ'ব বাই শচীন ফৰ ইণ্ডিয়া বেছিকৈ দেখি আছোঁ এক্সট্ৰা সেইকাৰণে তাক তেনেকৈ লিখি থৈ দিম এইটো হ'ল আমাৰ গ্ৰুপ এ আশা কৰোঁ যে গ্ৰুপ এটো চবেই বুজি পাইছে নেক্সট গ্ৰুপ বি আৰু গ্ৰুপ চি ইয়াৰ আগৰ ভিডিঅ'টোত আহিব তাৰ কাৰণে অলপ ৱেইট কৰি লওঁ যদি ইয়াত যদি গ্ৰুপ এটোত যদি কোনোবা কিবা এটা যদি বুজি পোৱা নাই আপুনি একদম পূৰা মানে উইদাউট এনি হেজিটেশ্যন জাষ্ট প্ৰশ্নটো ড্ৰপ কৰি দিব আৰু মই তাক সলভ কৰি পিনি বস্তুটো কি কৰিম বুজায়ো দিম এট লাষ্ট মানে কি চাৰ্টটো মই আকৌ এবাৰ কৈ দিছোঁ কেনেকৈ আছিলে চাৰ্টটো ঠিক আছে চাৰ্টটো মই আকৌ এবাৰ কৈ দিছোঁ চাৰ্টটো কেনেকৈ আছিলে চাৰ্ট কি হ'ব চাৰ্টটো কেনেকৈ থাকিব ছাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট যেনেকৈ এতিয়া যেনেকৈ দেখিছিলোঁ কি শচীন will play cricket
ফৰ ইণ্ডিয়া। ইয়াক আমি 1 2 3 4 কাউণ্ট কৰিছোঁ, যেনেকৈ এইটো 1 হয়, 2 হয়, 3 হয়, 4 হয়। তেনেকৈ সচিনটো কি হয় ছাবজেক্ট হয়, উইলটো কি হয় হেল্পিং ভাৰ্ব হয়, প্লেটো কি হয় মেইন ভাৰ্ব হয়, আৰু ক্ৰিকেটটো কি হয় অবজেক্ট, আৰু এই বস্তুটো কি হয় এক্সট্ৰা সেন্টেন্স হয়। সেইকাৰণে আমি ইমানটো সলভ কৰোঁ আৰু গোটেই বস্তুটো হৈ যায়। আৰু ইয়াত আমি ভালকৈ গম পাওঁ আমি কি কৰিছিলোঁ, অবজেক্টটো 1 নম্বৰলৈ লৈ আহিছিলোঁ, ছাবজেক্টটো 4 নম্বৰলৈ লৈ গৈছিলোঁ, ইয়াত যোনটো হেল্পিং ভাৰ্ব আছে এক্টিভ পেছিভ চাৰ্টৰ মতে চেঞ্জ কৰি দিওঁ, আৰু মেইন ভাৰ্বটো আমি কি কৰিছিলোঁ ইয়াত থাৰ্ড ফৰ্মলৈ লৈ গৈছিলোঁ। মই এটা প্ৰশ্ন দিছোঁ, চেষ্টা কৰিব আপুনি এইটো সলভ কৰিবলৈ। মই প্ৰশ্ন এটা দি দিছোঁ, চেষ্টা কৰিব যোনে যোনে আপুনি যদি সলভ কৰিবলৈ, তেতিয়া মানে কি হ'ব বস্তুটো তেতিয়া বুজি পাব। এইটো এক্টিভ হয়, ইয়াক পেছিভলি নিব লাগে, সেইটো মই দিছোঁ প্ৰশ্নটো। যোনে যোনে ভিডিঅ'টো চাব সলভ কৰিব। তাৰপিছত নেক্সট যোনটো ইয়াৰ গ্ৰুপ বি আৰু গ্ৰুপ চি আহিব, তাত মই নেক্সট লেভেলটোলৈ নিম বস্তুটো। গ্ৰুপ বি আৰু বহুত ধৰণৰ চেণ্টেন্স আছে, মডালছ আছে, ইম্পাৰেটিভ চেণ্টেন্স আছে, তাক বুজাম। তেতিয়া মানে কি হ'ব বস্তুটো ভইচৰ গোটেই চেপ্টাৰটো শেষ হ'ব। প্ৰেজেণ্টলি এই বস্তুটো এইটো সলভ কৰিব। আশা কৰোঁ যে ভাল লাগিলে। আৰু আহিব ভিডিঅ' ৰিচেণ্টলি আহি যাব, ইয়াৰ পিছত চেইন এটা বনি যাব ভইচৰ, কাৰণ ভইচৰ গোটেইকেইটা শিকিব লাগিব। চ' সলভ কৰিব, কাৰণ ভইচৰ যোনটো ক্লাছ 10 আৰু 12ত আৰু ক্লাছ 9ত 9, 10, 11, 12ত টোটেল 4 মাৰ্কছৰ প্ৰশ্ন আহে, সেইকাৰণে বস্তুটো অলপ ভালকৈ চাব। চ' আশা কৰোঁ যে ভাল লাগিলে যেন ভিডিঅ'টো। নমস্কাৰ।